আকাশী গংগা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ সন্ধ্যাই ৰন্দীপৰ ঘৰলৈ আহি এখন চিঠি পঢ়ি শুনাই আছিলে, আজিৰ পৰা তোৰ লগত মোৰ কোনো সম্পৰ্ক নাই, তই মোৰ সন্তান নহয়, মোৰ কোনো সম্পত্তি আনকি মোৰ অন্তিম সৎকাৰ কৰাৰ অধিকাৰো মই তোৰ পৰা কাঢ়ি লৈছোঁ। আমি দেখিবলৈ পাইছোঁ কথাখিনি শুনি ৰন্দীপ আৰু প্ৰিয়ংকাই আচৰিত হৈ পৰিছিল। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ অভিমন্যুৱে মাকক কৈ আছিল কেতিয়াবাতো মন যাব ৰন্দীপ দাদাৰ দৰে হৈ যাম, সি কমচে কম যি কৰিছে নিজৰ দমত কৰিছে। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ অথৰ্বই ৰঘুনাথ চহৰীয়াক কৈ আছিল মোক এবাৰ সুযোগ দিয়ক, তাৰপিছত মই মোৰ যোগ্যতা প্ৰমাণ কৰি দেখুৱাম। তেতিয়া আমি দেখিবলৈ পাইছোঁ ৰঘুনাথ চহৰীয়াই মাত দিছিল নাই, তোমাৰ কাৰণে মই বেলেগ কথা চিন্তা কৰিছোঁ। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9:30 বজাত ৰং টিভিত আহিবলগীয়া আকাশী গংগা ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।